আজিৰ ভিডিঅ'টোৰ জৰিয়তে DWE পাব্লিছ কৰা এটি বিশেষ নোটিছ 5550টা পদৰ বিপৰীতে LP আৰু UPত যি ভেৰিফিকেশ্যন চলি আছে ছেকেণ্ড ফেজৰ তাৰে লগত সংগতি থকা এটি বিশেষ নটিফিকেশ্যন আজিৰ দিনটোত আহিছে আৰু এই নটিফিকেশ্যনত কি উল্লেখ কৰা হৈছে সবিশেষ জনাম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব লগতে এটি বিশেষ পইণ্ট কেইটামান বিশেষ পইণ্ট উল্লেখ কৰিছে যিখিনি জনাটো আপোনাৰ অত্যন্ত দৰকাৰ এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অল ফোনত ৰাখি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল DWE আজি অৰ্থাৎ 8/7/2025 এটি বিশেষ নোটিছ পাব্লিছ কৰিছে যি নোটিছটোত উল্লেখ কৰিছে ইতিমধ্যে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন 20/3/2025 পৰা 11/4/2025 লৈকে চলিছিলে আৰু ছেকেণ্ড ফেজৰ যিটো আছিল 27/6/2025 পৰা 10/7/2025 লৈকে চলিছিল তো এই দুয়োটা ডকুমেণ্টছ ভেৰিফিকেশ্যনত যিসকল প্ৰাৰ্থীয়ে এবচেণ্ট হৈ আছে তেখেতসকলৰ বাবে এটি বিশেষ শ্বেডিউল দিয়া হৈছে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ যিসকল প্ৰাৰ্থীয়ে এবচেণ্ট হৈ আছে তেখেতসকলৰ বাবে দিয়া হৈছে দুটা শ্বেডিউল দিয়া হৈছে যিসকল প্ৰাৰ্থীয়ে ছেকেণ্ড ফেজ অৰ্থাৎ 27/6/2025 পৰা আৰম্ভ কৰি 10/7/2025 লৈকে মানে ছেকেণ্ড ফেজৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু লগতে বৰাক ভেলীৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে ৰোড লেণ্ডশ্লাইডৰ কাৰণে যিসকলে এবচেণ্ট আছিলে তেখেতসকলৰ বাবে দুটা দিন দিয়া হৈছে 11/7/2025 আৰু 12/7/2025 এই দুটা দিন 11 আৰু 12 তাৰিখত আছে যিসকল ছেকেণ্ড ফেজৰ এবচেণ্ট থকা প্ৰাৰ্থী হ'ব গৈ আছে তেখেতসকল আৰু লগতে বৰাক ভেলীৰখিনিও কিন্তু এই 12/7/2025 হ'ব আৰু লগতে দিয়া হৈছে যিসকল ফাৰ্ষ্ট ফেজত এবচেণ্ট থকা প্ৰাৰ্থী যিসকল 20/3/2025 পৰা 11/4/2025 লৈকে চলিছিলে তেখেতসকলৰ বাবে 14/7/2025 ডেট শ্বেডিউল দিয়া হৈছে টাইম দিয়া হৈছে দিনৰ 10 বজাৰ পৰা আবেলি 5 বজালৈকে ভেনু দিয়া হৈছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী 22 ইয়াত বিশেষ পইণ্ট কেইটা দিয়া হৈছে যে নাম্বাৰ 1 পইণ্টত দিয়া হৈছে যিকোনো কণ্ডিশ্যন আপোনাৰ আগৰ দৰেই থাকিব কোনো ধৰণৰ কণ্ডিশ্যনৰ হাল সলনি কৰা হোৱা নাই নাম্বাৰ 2টো উল্লেখযোগ্য এটা গুৰুত্বপূৰ্ণ পইণ্ট যি পইণ্টত উল্লেখ কৰিছে আপুনি কি কাৰণত আপোনাৰ এবচেণ্ট হৈছিলে বা আপুনি কি ৰিজনত এবচেণ্ট হৈছিলে সেই ৰিজন দাখিল কৰা আপোনাৰ এটা আপোনাৰ ৰিজনাল এটা কপি লৈ আহিব লাগিব দি কেণ্ডিডেটছ মাষ্ট ব্ৰিং এ কপি অফ ভেলিড ৰিজন ফৰ বিং এবচেণ্ট অন দ্য নটিফাইড ডেট আপোনাৰ ডেট যিটো ডেট আছিলে সেই ডেটত আপুনি এবচেণ্ট থকাৰ ভেলিড এটা কপি লৈ আহিব লাগিব ৰিজনৰ এটা কপি আৰু লগতে নাম্বাৰ 3 দিয়া হৈছে যিসকল প্ৰাৰ্থীয়ে এই চান্সত এবচেণ্ট থাকিব তেখেতসকলৰ কেণ্ডিডেটছাত ৰিজেক্ট কৰি দিয়া হ'ব কোনো ধৰণৰ ৰিজন নোহোৱাকৈ তো বন্ধুসকল এই বিশেষ নটিছটো আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু লগতে পুনৰবাৰ কৈ আছোঁ বিশেষ গুৰুত্বপূৰ্ণ কথা কি কাৰণত আপুনি এবচেণ্ট আছিলে তাৰ ৰিজনৰ এটা কপি আপুনি লগত লৈ যোৱাটো বাধ্যতামূলক তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰিলোঁ ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব